জুৰিয়াত মাৰাত্মক বেমাৰত আক্ৰান্ত হাজাৰ হাজাৰ পশুধন পশুপালকৰ হাহাকাৰ জুৰিয়াৰ ৰাজ্যিক চিকিৎসালয়ত গৰু ছাগলীক লৈ পশুপালকৰ ভিৰ প্ৰায় এসপ্তাহ ধৰি গাঁৱে গাঁৱে পশুধনৰ ওপৰত চানি ধৰিছে লাম্পি স্কিন ডিজিজ নামৰ মাৰাত্মক ৰোগে জুৰিয়াত পশুপালকৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ জুৰিয়া অঞ্চলতে পশুধনৰ ওপৰত চানি ধৰিছে লাম্পি স্কিন ডিজিজ নামৰ এক মাৰাত্মক ৰোগ যেটো লাম্পি ভাইৰাছৰ দ্বাৰা হয় লাম্পি ভাইৰাছ হৈছে এক সংক্ৰামক ৰোগ এই ৰোগত বেছিকৈ আক্ৰান্ত হয় গৰু জুৰিয়াত নিতৌ লাম্পি ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে শ পশুধনৰ এতিয়ালৈকে সমগ্ৰ জুৰিয়া অঞ্চলতে বহু পশুধন এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে এক প্ৰকাৰ কবলৈ গলে এই বেমাৰে জুৰিয়াত মহামাৰীৰ ৰূপ ধাৰণ কৰিবলৈ গৈ আছে জুৰিয়া পশু চিকিৎসালয়ত শ লাম্পিত আক্ৰান্ত গৰু ছাগলীক লৈ পশুপালকসকলে ভিৰ কৰিছেহি দৰিদ্ৰ লোকৰ গোধনৰ এই বেমাৰ ৰোধ কৰাত ব্যৰ্থ হৈছে পশু চিকিৎসা বিভাগ বহু লোকে ব্যক্তিগতভাৱে চিকিৎসা কৰা দেখা গৈছে উল্লেখ্য যে এই ৰোগত প্ৰথমতে গৰুটো গোটেই গাত ফুহা সদৃশ টেমুনাৰ সৃষ্টি হয় আৰু পিছত এই টেমুনাবোৰ ফাটি ঘাল লাগি যায় যাৰ ফলত অত্যন্ত দুৰ্বল হৈ পৰে পশুধন যোৱা 2021 আৰু 23 চনত এই মহামাৰীত জুৰিয়া অঞ্চলত বহুকেইটা গৰুৰ মৃত্যু হোৱা দেখা গৈছে যাৰ বাবে কৃষক তথা পশুপালকসকল চিন্তিত হৈ পৰিছে ব্যুৰো ৰিপৰ্ট ইণ্ডিয়ান ফাষ্ট নিউজ জুৰিয়া পশু চিকিৎসালয়ত ভিৰ হৈ আছে আৰু আপুনি যথেষ্ট গৰু ছাগলী আহিছে কিন্তু ভাইৰেল বেমাৰ আহিছে নেকি হয় এটোটো ভাইৰেল বেমাৰ আহিছে এটো মানে কি লাষ্ট টাইম আপোনাৰ 2021 ত এটো হৈছিল লাম্পি স্কিন ডিজিজ বুলি কোৱা যায় এটো কিন্তু মাজতে আকৌ এটো সাবসাইড হৈ গৈছিল কিন্তু কথাটো হল তাৰ পিছত হেতু আকৌ আহি গল মানে ৰেপ্লিকেট হোৱা নিচিনা হৈ গল মানে বস্তুটো এটো এতিয়া কিন্তু এতিয়া আমাৰ এৱাৰনেছৰ অভাৱৰ কাৰণে বা মানুহখিনি আমি যেতিয়া এটো এলএছডি ভ্যাকচিনটো আহিছিল ভ্যাকচিনটো আমি হেখিনি সময়ত ইমপ্লিমেন্ট কৰিছিলো কিন্তু ধৰে সব মানুহে একেলগে দিয়া নগল আৰু এটোটো হল পুৰা মানে ইনফেকশাস ডিজিজ হয় এটা মানে এটা কন্টেজিয়াস ইনফেকশাস দুইটা একেলগে হৈ যাব পাৰে তাৰমানে এটো গতিকে সেই ভ্যাকচিনখিনি নিদিয়াৰ কাৰণে এৱাৰনেছৰ অভাৱৰ কাৰণে আমি এতিয়া আকৌ সাফাৰ কৰিবলগীয়া হৈ আছে মানে প্ৰত্যেক দিনে কিমানখন গৰু ছাগলী আহি আছে মিনিমাম 6-7টা মান হস্পিটেল আহি আছে আৰু টুৰটো আমি যাবই লাগে তাৰমানে সেইখিনি কাৰণে যোৱাবাৰ যেটো হৈছিল এইবাৰো তেনেকৈ কিন্তু যোৱাবাৰত কি এবাৰটো অকমান কম মানে হেইটো অলপ কম হৈছে তাৰ এটা ৰাইজক কি হাবন জনাব মানে এটো ক'ব লাগিব যে ইনফেকশাস ডিজিজ যেটা ডিজিজটো হৈ যায় এটা হোৱা লগে লগে কিন্তু তাক সেপাৰেটকে ৰাখিব লাগে প্ৰথম কথা সেপাৰেটকে ৰখাৰ পিছত মানে গুটেখিনি ফিডিং মানে তাক মেনেজমেন্ট ৰখা গুটেখিনি তাক বেলেগকে ৰাখিব লাগে আৰু মানে বিশেষকৈ যেটো যদি প্ৰেগনেন্ট গৰু আছে প্ৰেগনেন্ট গৰু বিলাকৰ ক্ষেত্ৰতো এবৰ্শন হোৱাৰ চান্স মেক্সিমাম আমি পাওঁ মানে পিল কেছ কন্ডিশন আমি পাই থাকো মানে সিহঁতটো অতি সাৱধানে ৰাখিব পৰা যায় আৰু মানে কি আৰু যদি মানে ট্ৰিটমেন্ট মানে হেৰি কৰাখিনি সময়ত মেনেজমেন্ট কৰাখিনি সময়ত চোৱাচিতা কৰাখিনি সময়ত মানে বেমাৰী গৰুটো চোৱাৰ পিছত আকৌ ভাল গৰুৰ ওচৰলৈ যাব নালাগে মানে ৰাইজক মানে কি যেটো মানে গৰু মহৰ মালিক হেতক মানে ইটো হাবন জনাইছে হয় হয় হেতু মেইনলি হাবদান আৰু এটো ক'ব খুজিছো নেক্সট যেতিয়া ভ্যাকচিন আহে যাতে সবে এবাৰ হয় ভ্যাকচিনটো দিবৰ কাৰণে আমাক যাতে সাপোৰ্ট দিব থ্যাংক ইউ কালেৰিকা পাম কি হৈছে দমৰা পলেটা হেৰি ফুলি গৈছে আৰু প্ৰত্যেক দিনে এনেকুৱা দেখা গৈছে পশুধন বিলাকৰ এটা ভাইৰেল বেমাৰ আহিছে আপোনালোকৰ গাঁৱত কিমান এনেকুৱা বেমাৰ হৈছে গৰু ছাগলীৰ আছে গোটেই দিন আছে কি হয় লক্ষণটো কি ফুলি যায় আৰু মূৰ ফুলি যায় গুটি হৈ যায় আৰু মৃত্যুমুখত পৰিছে নে কোনোবা খেতিয়ক এনেকুৱা হৈ আছে কি আনিছা কি হৈছে লক্ষণটো কি লক্ষণটো মানে একেই আৰু কি মূৰটো ফুলি গৈছে ভৰিটো ফুলি গৈছে তেনেকৈ বহুত মানুহে মানে এনেকৈ কৰি আছে কোনোবাই হস্পিটেলত লৈ আছে এনেকৈ মানে পুৰা মানুহৰ মানে এনেকৈ গৰু না আপোনালোকৰ মানে প্ৰত্যেকজনৰ গৰু এনেকৈ মানে হৈ আছে এতিয়া চিকিৎসালয়ত লৈ আহিছে জুৰিয়া পশু চিকিৎসালয়ত ঠিক আছে একটা ঘাস পানি খায় না পানি চানি খায় না আপোনালোকৰ গাঁও কি গাঁওখনৰ নাম কি বৰণগুৰি আপোনাৰ গাঁওখনত প্ৰত্যেকজনে এনেকুৱা হৈছে নে প্ৰায় ঘৰৰে প্ৰায় ঘৰৰে হৈছে কিন্তু ভাইৰাছ আহিছে আৰু